সেই শক্তি চাগে মোক তেওঁৱে দি আছে, য'ত আছে তেওঁ তাৰ পৰা তেওঁ মোক সদায় শক্তি দি আছে। মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছা তুমি বাঘিনীয়ে হ'ব লাগিব, আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব। মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে, প্ৰতিটো খুঁটাত তেওঁৰ ফটো লগাই থোৱা আছে, আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাইছে যেন কৈ আছে আকৌ এনেকৈ লাগে মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা, এতিয়া ইমান মানুহ আহিছে যে তুমি আহৰিয়ে পোৱা নাই। গতিকে মোক সেইখিনি শক্তি তেওঁ দি যাব। মই জানো তেওঁ এজন ঈশ্বৰ পুৰুষ আছিল। মইহে চাগে অকল মানে আমি চাগে ভাবিছিলোঁ এজন মানৱ, মোৰ স্বামী হৈ আছে, পৰিয়ালৰ এজন হৈ আছে, এজন শিল্পী হৈ আছে, কিন্তু তেওঁ এজন এতিয়া ঈশ্বৰ পুৰুষ। মই জানো মোৰ প্ৰতিটো খোজ বাট মোক তেওঁ পোহৰাই লৈ যাব। মই সদায় তেওঁকে প্ৰাৰ্থনা কৰোঁ। তেওঁ আচলতে এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে, বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায়, বেলেগ ধৰণৰ কথা হয়। আমি অলপ চিন্তিত হ'লেও তেওঁ কয় মোৰ কথা আজি বুজি পোৱা নাই, 10 বছৰৰ পিছত মানুহে বুজি পাব। আৰু এতিয়া সেই কথাটোৱে আমি ভাবোঁ যে তেওঁ আচলতে বুজাবলৈও সময় নাছিল। তেওঁ নিজৰ সময়ৰ বাবে আহিছিল, নিজৰ কামখিনি কৰিছিল, নিজৰ কথাখিনি তেওঁ কৈছিল, আৰু সেইখিনি সময়ত তেওঁ তাক বিশ্লেষণ কৰাই মানুহক বুজাই যাবলৈও চাগে সময় নাছিল। সেইকাৰণে খৰধৰকৈ সকলো কাম তেওঁ কৈছিল। আৰু এতিয়া দেখিছোঁ, এতিয়া আমিও বুজি পাইছোঁ, আমিও বুজি আছোঁ বহুত কথা তেওঁ কৈ যোৱা। আৰু মই ভাবোঁ সকলোৱে সেই কথাবোৰ লাহে লাহে বুজি পাব, তেওঁ কিয় কৈছিল, কেনেকৈ কৈছিল, আৰু প্ৰতিটো কথাৰ ক'ত কেনেকৈ সংলগ্ন হৈ আছে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত, প্ৰতিটো বিষয়ৰ লগত। সেইটোৱে তেওঁ সদায় চাব বিচাৰিছিল। বৰ অসম গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে অকল মানুহ থাকিব লাগে। আজি একত্ৰিত হৈ আছে, কিন্তু মই আশা কৰোঁ, মই প্ৰাৰ্থনা কৰোঁ সকলোৰে প্ৰতি, আজি মই আহ্বানো জনাওঁ, আজি জুবিনৰ কাৰণে যেনেকৈ সকলো একত্ৰিত হৈছে, সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে। কোনো ৰাজনীতি, কোনো দল সংগঠন নাই, কোনো জাতি ধৰ্ম নাই, একোৱে নাই। এনেকৈ সদায় মানুহ থাকক, তেতিয়া তেওঁ সুখী হ'ব। আৰু তাৰ বাহিৰে তেওঁ ক'ৰবাত শান্তি পাব বুলি মই যদি আকৌ সেই একেই ধৰণৰে মানে খোৱা কামোৰাবোৰ হৈ থাকে, তেওঁ শান্তি নাপায়। কিন্তু তেওঁৰ আত্মাই, মই ভাবোঁ যদি সকলোৱে তেওঁক সঁচাকৈ আজি যেনেদৰে মৰম দিছে, কৈছে সদায় তেনেকৈ থাকক। তেওঁৰ আদৰ্শ আছিল, তেওঁৰ ইচ্ছা, তেওঁৰ সকলো আশা সেইটোৱে আছিল, সপোন আছিল। সেই সপোনখিনি সাৰ্থক হওক, মই সেয়াই কামনা কৰিম।